আমসু নেতা লোহিত হুছেইনৰ কাণ্ডৰে জড়িত অভিযুক্ত ৰকিবুল হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই মুহূৰ্তত জনাইছো এটা বিগ ব্ৰেকিং নিউজ, কাৰণ 16 নৱেম্বৰৰে নিশা সংঘটিত হৈছিল সেই জঘন্য ঘটনা। 16 নৱেম্বৰত এখন সাংস্কৃতিক অনুষ্ঠানৰ মাজতেই লোহিত হুছেইনক হানি খুচি ডেকাৰেৰে প্ৰাণ হানি কৰা হৈছিল, প্ৰাণ লোৱা হৈছিল লোহিত হুছেইনৰ। আৰু ইয়াৰ পিছতে প্ৰতিবাদৰ সূচনা হৈছিল। আমচুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল লোহিত হুছেইনৰ ন্যায় বিচাৰি। আৰু লোহিত হুছেইনৰ কাণ্ডৰে জড়িত বৰ্তমান ৰকিবুল হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লগতে ৰকিবুল হুছেইনৰ লগতে আন দুজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। এই কাণ্ডৰে জড়িত আৰু বহু অভিযুক্ত বৰ্তমানে মুকলি আকাশৰ তলত আছে বুলি জানিব পৰা গৈছে। লৈ আহিছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত নেশ্যন এনি দৰ্শকসকলৰ বাবে। লোহিত হুছেইনৰ হত্যাকাণ্ডৰে জড়িত ৰকিবুল হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৰকিবুল হুছেইনে হত্যা কৰা অভিযোগ লোহিত হুছেইনক আৰু ৰকিবুল হুছেইনৰ লগত আন দুই অভিযুক্তকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। গৰৈমাৰীৰ এক অনুষ্ঠানৰ মাজতেই লোহিত হুছেইনক হত্যা কৰিছিল তিনি অভিযুক্তই। এই তিনি অভিযুক্তই হত্যা কৰিছিল 16 নৱেম্বৰৰ নিশা সংঘটিত হৈছিল এই জঘন্য হত্যাকাণ্ডৰ ঘটনা। এতিয়াও কেইবাজনো অভিযুক্ত মুকলি আকাশৰ তলত ঘূৰি থকাৰ অভিযোগ। লোহিত হুছেইনৰ পৰিয়ালত উপস্থিত ৰাইজৰ দলৰ এটা সজাতি দল। লোহিত হুছেইন হত্যাকাণ্ডৰে জড়িত ৰকিবুল হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৰকিবুল হুছেইনৰ লগতে আন দুজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। ৰকিবুল হুছেইনৰ লগতে আন দুজনকো গ্ৰেপ্তাৰ কৰিছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, কাৰণ 16 নৱেম্বৰত এখন সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতেই ডেগাৰেৰে হানি খুচি হত্যা কৰা হৈছিল লোহিত হুছেইনক। কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছিল সেই চাঞ্চল্যৰ ঘটনা। গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ যুৱ মহোৎসৱ চলি থকাৰ অৱস্থাতেই ভাউৰীয়া ভিটাৰ এজন যুৱক অৰ্থাৎ লোহিত হুছেইনক হত্যা কৰা হৈছিল। কোনো দুষ্ট চক্ৰই গোপনে ডেগাৰেৰে হানি খুচি হত্যা কৰিছিল। আৰু সেই হত্যাকাণ্ডৰ লগত জড়িত কেইবাজনৰো অভিযুক্তৰ নাম সাঙুৰ খাই পৰিছিল। আৰু ইয়াৰ পিছতেই লোহিত হুছেইনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰিলে সমগ্ৰ কামৰূপ জিলাতেই গণতান্ত্ৰিক আন্দোলন কৰাৰো হুংকাৰ দিছিল আমচুৱে। স্থানীয় ৰাইজে সেই হুংকাৰ প্ৰদান কৰিছিল। লোহিত হুছেইনৰ এটোপাল তেজৰ মূল্য আমি অথলে যাব নিদিওঁ বুলি হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল। লোহিত হুছেইনৰ হত্যাকাৰী যেতিয়ালৈকে শাস্তি নিদিয়ে, যেতিয়ালৈকে লোহিত হুছেইনৰ কাণ্ডৰে জড়িত অভিযুক্তক উচিত শাস্তি প্ৰদান নকৰে, তেতিয়ালৈ আমচুৰ আন্দোলন অব্যাহত থাকিব। এনেদৰে আমচুৱে অধিক উত্তপ্ত কৰি তোলা দেখিবলৈ পোৱা গৈছিল পৰিস্থিতি। বৰ্তমানেও লোহিত হুছেইনৰ যি হত্যাকাণ্ড, সেই হত্যাকাণ্ডৰ চাঞ্চল্যৰ মাৰ বৰ্তমানেও নাই যোৱা। আৰু পুনৰ এইবাৰ দেখিবলৈ পোৱা গৈছে যে লোহিত হুছেইনৰ কাণ্ডৰে জড়িত আন এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৰকিবুল হুছেইনে হত্যা কৰাৰ অভিযোগ লোহিত হুছেইনক। ৰকিবুল হুছেইনৰ লগতে আন দুই অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গৰৈমাৰীৰ এক অনুষ্ঠানৰ মাজতেই যিহেতু লোহিত হুছেইনক হত্যা কৰিছিল এই তিনি অভিযুক্তই, এইদৰে এতিয়া অভিযোগ উত্থাপন হৈছে এই তিনি অভিযুক্তৰ বিৰুদ্ধে। এই তিনি অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া নিশ্চিতভাৱে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু আমচুৱে বৰ্তমানে দাবী উত্থাপন কৰি আহিছে যে লোহিত হুছেইনৰ কাণ্ডৰে জড়িত যি অভিযুক্তক ফাঁচি দিব লাগে। এনেধৰণৰ কিন্তু বিভিন্ন সময়ত তেওঁলোকে মন্তব্য কৰা পৰিলক্ষিত হৈছিল। উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছিল লোহিত হুছেইনৰ কাণ্ডৰে জড়িত অভিযুক্তক। আৰু বৰ্তমান যিহেতু ৰকিবুল হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, ৰকিবুল হুছেইনৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে। আৰু লোহিত হুছেইনৰ যিহেতু হত্যাকাণ্ডৰ আজি এটা মাহ পাৰ হৈছে, এটা মাহ পাৰ হোৱাৰ অন্তত ৰকিবুল হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নিশ্চিতভাৱে ৰকিবুল হুছেইনৰ লগতে আন দুই অভিযুক্তৰ লগত আৰক্ষীয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। স্পষ্ট কথা যে আজি লোহিত হুছেইনে ইমান কম বয়সত, তেখেতে উচ্চতৰ মাধ্যমিকত পঢ়ি আছিল, তেখেতে আমচুৰ আঞ্চলিক পৰ্যায়ৰ এগৰাকী নেতা আছিল। ইমান কম বয়সত সামাজিকভাৱে যে ইমান তৎপৰতা আছিল তেওঁৰ, দুৰ্নীতিৰ বিৰুদ্ধে তেওঁৰ যিখন সংগ্ৰাম, এতিয়া ইয়াৰে যিখন স্থানীয় চৰকাৰী স্কুল চাম্পুপাৰা হাইস্কুল, এই চাম্পুপাৰা হাইস্কুলৰ যি দুৰ্নীতি, তাৰ মেনেজিং কমিটি যিগৰাকী অধ্যক্ষ, এই অধ্যক্ষগৰাকীওতো চৰকাৰীভাৱে নিযুক্তি দিয়া হৈছে। তেওঁ
শাসকীয় দলৰ এলায়েন্স পাৰ্টনাৰৰ এজন স্থানীয় নেতা যে এই যিটো শাসকীয় দলৰ লগত থকাৰ পিছত যিটো তাৰমানে অতপালি, এইটো আমি যিটো দেখিলো এতিয়া এই অঞ্চলৰে ধৰি লওক মৃদুল ইছলামৰ ক্ষেত্ৰতো যিটো হ'ল আজি দুদিন আগত, এই অতপালিটো যে এই দুৰ্নীতিৰ বিৰুদ্ধে যে আজি লুইট হুছেইনে যে মাতাৰ কাৰণে শাসকীয় দলৰ নেতা পালি নেতাৰ আক্ৰোশৰ বলি হ'ল। আৰু আক্ৰোশৰ বলি মানে এয়া যে ক'ৰবাত ৰাস্তাত ধৰি কেনে কিবা হাত দিছে এইটো নহয়, যে ব্ৰহ্মপুত্ৰ ভেলী বুলি এখন স্কুল ইয়াতে, সেই স্কুলখনৰ সাংস্কৃতিক সন্ধিয়া হৈছিল 16 তাৰিখে। সেই সাংস্কৃতিক সন্ধিয়াত চৰকাৰী তাত অনুমতি লোৱা হৈছিল যে ইমান মানুহৰ সমাগম হ'ব, সেই কথাটো আৰক্ষী বিভাগে জানে। তাৰপিছত কিয় এই ব্যৱস্থা লোৱা নহ'ল, কিয় তাত আৰক্ষী মোতায়েন কৰাৰ ব্যৱস্থা নহ'ল যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহয়। আজি এই স্কুলখনৰ কথা যি দুৰ্নীতিৰ বিৰুদ্ধে আজি লুইট হুছেইনে মাত মাতাৰ কাৰণে তেওঁৰ জীৱনৰ প্ৰাণ হেৰুৱাল। তেওঁক তাতে হত্যা কৰা হ'ল মুকলিভাৱে। হত্যা কৰাৰ কাৰণে এৰি দিয়া হৈছিল, তাত কোনো চৰকাৰে ব্যৱস্থা লোৱা হোৱা নাছিল। আৰু তাত শাসকীয় দলৰ এলায়েন্স পাৰ্টনাৰ ৰাজনৈতিক দলৰ গুণ্ডা বাহিনী আছে। এই স্কুলৰ অধ্যক্ষৰ অভিযোগ উঠিছে যে ভাতৃ এই হত্যাকাণ্ডত জড়িত। অতি দুৰ্ভাগ্যৰ কথা। তাৰ পিছত এতিয়া আমি এটাই কথা ৰাইজৰ দলৰ ফালৰ পৰা দাবী কৰিছো, আজি আমাৰ লগত ৰাইজৰ দলৰ সাধাৰণ আজিজুৰ ৰহমান আছে, আমাৰ মিডিয়া পেনেলিষ্ট ছাদ্দাম হুছেইন আছে, দুয়োগৰাকী পেছাত অধিবক্তা। আমি এই কথাটো আজি আইনীভাৱেও আমি আগন্তুক দিনত কেনেকৈ আগবঢ়াই নিম, আৰু এই যে শাসকীয় দলৰ এই গুণ্ডা বাহিনীৰ আৰু আৰক্ষী বাহিনীৰ যি পৰিকল্পিত সন্মিলিত যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰক আমি ধিক্কাৰ জনাইছোঁ ৰাইজৰ দলৰ ফালৰ পৰা। আৰু এটা কথা স্পষ্ট দাবী কৰিছোঁ যে প্ৰকৃত ক্ষতিপূৰণ, উচিত ক্ষতিপূৰণ পৰিয়ালক দিব লাগিব। আজি আবুল হুছেইন ডাঙৰীয়া পেছাত শিক্ষক হয়, তেখেত টিউটৰ শিক্ষকৰ দায়িত্বত আছে। তেখেতে আজি পৰিয়ালৰ 2-3টাকৈ সন্তান আৰু আছে। আজি এজন উঠি অহা সমাজৰ ইমান কম বয়সতে এটা উজ্জ্বল ভৱিষ্যত, যে সামাজিকভাৱে ইমান সজাগ, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতা এজন তজবজীয়া যুৱক আজি চৰকাৰী দুৰ্নীতি, চৰকাৰী পৃষ্ঠপোষকতাত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে প্ৰাণ হেৰুৱালে।